আজি খুব ভাল লাগিলে। এইটো শুৱালকুছিৰ পৰা আহি থকাই হয় আৰু আজি পৰম্পৰাগত যিটো বাঁহ খেল অনুষ্ঠান আৰু হোলী আজি আকৌ আহি পেলাই ইয়াতে খুবেই ভাল লাগে, কাৰণ এইটো বৰপেটা সত্ৰ মথুৰাদেৱ বুঢ়া আটৈ দিনৰ পৰা আৰম্ভ হোৱা আৰু এই পৰম্পৰাটো খুব সুন্দৰকৈ চলি আছে আৰু খুবেই ভাল লাগিলে। আৰু লগতে সকলোকে পাই সকলোকে হোলীৰ শুভেচ্ছা আৰু সকলোৰে মৰম আদৰ পাই ভাল লাগিলে। ধন্যবাদ। আমাৰ দৌল উৎসৱৰ আজি কুঁৱৰী বুলিয়ে পালন কৰিছোঁ। আজি সামৰণি। প্ৰথম দিনা গোসাঁই দৌলত উঠিছিল, তাতে আতচবাজি বা ৰাতি যাত্ৰাভিনয় ইত্যাদি হৈছে, পুলিমাৰখন নাম কীৰ্তন আদি কৰি অনুষ্ঠান হৈছে আৰু সাংস্কৃতিক অনুষ্ঠানো হৈছে। আজি আমাৰ যিহেতু ঘুনুচাৰ বাৰীক মানে তাৰ পৰা ভগৱন্তই আহি নিজৰ গৃহ পায়, শাস্ত্ৰমতে লক্ষ্মীৰ ফৈদা আৰু ঘুনুচাৰ ফৈদাৰ মাজত কাজিয়া হয়, গতিকে এই তাৰে আৰ্হিস্বৰূপে বাঁহ ভাঙা হয়। সেই উৎসৱটিও আজি পালন কৰা হ'ল আৰু ৰাতিলৈ আমি মানে গোপাল ভোগ বিতৰণ হ'ব। এনেদৰে আধ্যাত্মিকতা, সাংস্কৃতিক আৰু আনন্দৰ মাজেৰে দৌল উৎসৱটো পালন কৰা হয়।